আজি আৰু এটা নতুন ভিডিঅ' হয় সমাজ বিজ্ঞানৰ MCQ সিৰিজৰ আগতে কৈ থওঁ MCQ এটা সিৰিজ মই চলাই আছো যত কাৰণ আমি জানো যে 45 মাৰ্কস MCQ আহিব সোশ্যাল সায়েন্সৰ মই অলৰেডি সমাজ বিজ্ঞানৰ বহুত কেইটা চেপ্টাৰ তোমালোকক ফাৰ্ষ্ট কি কৰি ধুনীয়াকৈ বুজাই দিওঁ চেষ্টা কৰো বুজাই দিবলৈ তাৰ পিছত মই তাৰ ওপৰত MCQ দিওঁ কোনোবাই যদি সেইখিনি চোৱা নাই মই ডেসক্ৰিপচনত প্লেলিষ্ট কেটা দি থৈ দিম তাৰ পৰা তোমালোকে চাই ল'ব পাৰা আজি আমি MCQত ইতিহাসৰ থাৰ্ড চেপ্টাৰটো সমাজ বিজ্ঞানৰ হেতু আমি ডিসকাস কৰিম কাৰণ মই অলৰেডি দুদিনমান আগতে সেই চেপ্টাৰটোৰ ওপৰত তোমালোকক ডিটেইলছত এটা ভিডিঅ' দিলো গোটেই কিতাপখন পঢ়াই দিছিলো আৰু হাফ ইয়াৰলিত আহিব বুলি কৈ আছিল হেতু কাৰণে জলদি দিছো আৰু কিছুমান জায়গাত যদি হাফ ইয়াৰলি হৈ গল তাৰ বাবে মোক বেয়া নাপাবা আৰু যিমান জলদি পাৰো চেষ্টা কৰিছো হেতু কাৰণে সো MCQ ভিডিঅ'টো চোৱা লাষ্টলৈকে আৰু কিবা বুজি নাপালে কমেন্ট গতিকে এতিয়া আমি স্টাৰ্ট কৰিছো MCQ বিলাক সলভ কৰা ধুনীয়াকৈ মই অলৰেডি তোমালোকক কলোৱে যে মই পাঠটো অলৰেডি পঢ়াই থোৱা আছে গতিকে আজি জাস্ট আমি MCQ বিলাক স্পিডত কৰি যাম বুজি নাপালে তোমালোকে পাঠটো ভিডিঅ'টো চাই লোৱা হা প্ৰথমটো আছে যে কিমান চনত অসম চৰকাৰে অসমত মানে ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি কৰিছিল ইংৰাজে দাস প্ৰথা কোন চনত আঁতৰাইছিল হেতু ইম্পৰ্টেন্ট হয় 1843 মনত ৰাখিবা 1843 চনত চনৰ বহিখনত মই অলৰেডি পাঠটো পঢ়াই যাওঁতে লিখি যাবই কৈছিল তোমালোকক এইটো কথা নেক্সট আছে মফত মিলছ আছিল মফত মিলছ কোন আছিল মফত মিলছ আছিল কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফত মিলছ অসমলৈ কিমান চনত আহিছিল এটো পৰীক্ষাত আহে ইম্পৰ্টেন্ট হয় তুমি যদি লিখা নাই বহিখনত এতিয়াও লিখি ৰাখা 1853 চনত চনৰ বহিত পাঠটো পঢ়ি যাওঁতে যদি লিখা নাছিল এটো পইণ্ট লিখি ৰাখা ধুনীয়াকৈ কেৱাসকল কোন আছিল ব্ৰিটিছৰ এজেন্ট আছিল মাৰোৱাৰী খুটখুৰ মহাজন আছিল ব্ৰিটিছৰ প্ৰতিবাদকাৰী আছিল এটাও নহয় আমি পাঠটো পঢ়ি যাওঁতে মই তোমালোকক কৈছিলো কোন আছিল এটো মাৰোৱাৰী খুটখুৰ মহাজন শ্ৰেণীবিলাকক কেৱা বুলি কোৱা হৈছিল অসমত 1857 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে যি বিদ্ৰোহ হৈছিল তাৰ নেতৃত্ব কোনে দিছিল আমি পাঠটো বাৰে পঢ়ি থাকোতে দেখি আহিছো কোনে দিছিল মনিৰাম দেৱান এটো সহজ হয় আমি পাঠত একেবাৰে পঢ়িও আছো 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কাক পুনৰ আহোম সিংহাসনত বহাব খুজিছিল মনত পেলোৱাচোন আমি পাঠটো পঢ়োতেও কৈছিলো কন্দৰ্পেশ্বৰ সিংহক পিছত তেওঁক জেলত ভৰাই দিছিল ব্ৰিটিছে ইয়াৰ পিছৰ প্ৰশ্নটো এটো যে আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক কোনখন জেলত ৰখা হৈছিল মনত পেলোৱা আলিপুৰ নহয় বৰ্ধমানো নহয় আন্দামানো নহয় কোন বৰ্ধমান আন্দামান নহয় ঢাকা নহয় বৰ্ধমান জেলত ৰখা হৈছিল কন্দৰ্পেশ্বৰ সিংহক নেক্সট প্ৰশ্নটো আছে যে কিমান চনত ব্ৰিটিছে মনিৰাম দেৱানক চিৰাস্তাদাৰ ৰাজহৰ হিচাপৰক্ষক হিচাপে যোৰহাটত নিযুক্তি দিয়ে কিমান চনত মনিৰাম দেৱানক কিমান চনত মানে যোৰহাটত নিযুক্তি দিয়া হৈছিল ৰাজহৰ ৰক্ষক হিচাপে 1828 চনত মনিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা যি ৰাজহৰ দায়িত্বৰ তাৰ পৰা ব্ৰিটিছ বিষয়ে তেওঁলোকক বঞ্চিত কৰিছিল মনিৰাম দেৱানৰ পৰিয়ালে আগৰ পৰা ভোগ কৰি অহা যিবোৰ সা-সুবিধা কোনজন ব্ৰিটিছৰ পৰিয়ালে বঞ্চিত কৰিছিল JW কুইণ্টন কেপ্টেইন হলৰেড চিফ কমিছনাৰ জেনস্কিন্স নে মফত মিলছ কোনে কেপ্টেইন হলৰেডে মনিৰাম দেৱানক পৰিয়ালক সেই সুবিধাৰ পৰা বঞ্চিত কৰিছিল কোনজন বাঙালী মুক্তিয়াৰে মনিৰাম দেৱানক সহায় কৰিছিল কোনে মধু মল্লিক জানৰ নামৰ লোকজনে মনিৰাম দেৱানক সহায় কৰিছিল মনিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি প্ৰায় আঢ়ৈ মাহ ৰখা হয় কোনখন জেলত মনিৰাম দেৱানক আঢ়ৈ মাহ ৰখা হৈছিল ক'ত মনিৰাম দেৱানক গ্ৰেপ্তাৰ কৰিছিল হেতু মনত থাকিলে হৈ যাব ক'ত মনিৰাম দেৱান কলিকতাত আছিল গতিকে কলিকতাতে গ্ৰেপ্তাৰ কৰিছিল আৰু তাতে আলিপুৰ জেলত ৰখা হৈছিল মনিৰাম দেৱানক মনত ৰাখিবা কোনটো কাৰাগাৰত মনিৰাম দেৱানক ফাঁচি দিয়া হয় মনিৰাম দেৱানক প্ৰথম ক'ত গ্ৰেপ্তাৰ কৰিলে আলিপুৰত কলকাতা কিন্তু তাতে তাক ফাঁচি দিয়া নাছিল তাৰ পৰা মনিৰাম দেৱানক কলৈ অনা হৈছিল অসমলৈ লৈ অনা হৈছিল অসমৰ যোৰহাটলৈ তো আৰু যোৰহাটতে মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিল মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হয় এটো বহুত ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা আৰু তাৰিখটোৰ সৈতে মনত ৰাখিবা পৰীক্ষাত তাৰিখটো আহিব মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰীত মনত ৰাখা 1858 26 ফেব্ৰুৱাৰী মনিৰাম দেৱানক ফাঁচি দিয়া হয় মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিছিল মনিৰাম দেৱান আৰু পিয়লি বৰুৱা আমি পাঠটো পঢ়ি যাওঁতেও আছিল মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে ফাঁচি দিয়া হৈছিল কেতিয়া
58 চনৰ 26 ফেব্ৰুৱাৰী সেই ডেটটোত ব্ৰিটিছে কোন চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিলে টিকট কৰ মানে ষ্টাম্প ডিউটি কেতিয়া ব্ৰিটিছে প্ৰৱৰ্তন কৰিছিলে তাৰিখ নহয় চনটো মনত ৰাখিবা যদি চনৰ বহীত এতিয়াও লিখা নাই এড কৰি থোৱা 1858 চনত ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিলে নেক্সট কোন চনত আয় কৰ প্ৰৱৰ্তন কৰা হৈছিলে এতিয়া যে আমি দিওঁ ইনকাম টেক্স ব্ৰিটিছে আনিছিলে কিন্তু কেতিয়া প্ৰৱৰ্তন কৰিছিলে প্ৰথম ইনকাম টেক্স প্ৰথম আনিছিলে 1860 চনত চনৰ বহীখনত লিখি ৰাখা লেফটেনেণ্ট ছিংগাৰ আছিলে আমি যেতিয়া আমি পথৰুঘাটৰ কৃষক বিদ্ৰোহ লচিমাৰ কৃষক বিদ্ৰোহ এইবোৰ যেতিয়া আমি পঢ়ি আছিলোঁ তাত আমি বহুত কেইজন লেফটেনেণ্ট হওক বা উপায়ুক্ত সহকাৰী উপায়ুক্ত তেওঁলোকৰ বিষয়ে পঢ়িছিলোঁ গোটেইবোৰ ইম্পৰ্টেণ্ট হয় কোনজন ক'ৰ আছিলে সেইটো কাৰণে মনত ৰাখিবা তাৰে এটা এতিয়া প্ৰশ্ন যে ছিংগাৰ কোন আছিলে নগাঁৱৰ উপায়ুক্ত চিফ কমিশ্যনাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত কোন আছিলে লেফটেনেণ্ট ছিংগাৰ আছিলে নগাঁৱৰ সহকাৰী উপায়ুক্ত ADC এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ তো ছিংগাৰ আছিলে ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিলে তো এই নগাঁৱৰ ফুলগুৰি ধাৱা যে তেতিয়াই হৈছিলে কেতিয়া হৈছিলে কোনটো চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিলে পাঠটো পঢ়াওঁতে মই কৈছিলোঁ চনটো লিখি ৰাখিবলৈ 1861 বহুত ইম্পৰ্টেণ্ট হয় চনৰ সৈতে মনত ৰাখিবা গোটেইবোৰে মনত ৰাখিবা চনৰ সৈতে নেক্সট ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে কোনটো চনত 1861 চনতে হৈছিলে নে পিছত হৈছিলে ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিলে 1893 1893 চনত মনত ৰাখিবা তো 1893 চনৰ 24 ডিচেম্বৰ তাৰিখে হৈছিলে ৰঙিয়াৰ কৃষক বিদ্ৰোহ তাৰিখৰ সৈতে তোমালোকে মনত ৰাখা হে 1893 চনৰ 24 ডিচেম্বৰত ৰঙিয়াত তো লচিমাত কেতিয়া হৈছিলে লচিমাৰ কৃষক বিদ্ৰোহ 1894 চনত হৈছিলে 1894 চনৰ 21 জানুৱাৰী মনত ৰাখা তাৰিখৰ সৈতে নেক্সট পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে এইটো ইম্পৰ্টেণ্ট বাকীকেইটাও ইম্পৰ্টেণ্ট মই এইটো কোৱা নাই যে বাকীবোৰ ইম্পৰ্টেণ্ট নহয় চব ইম্পৰ্টেণ্ট হয় কিন্তু পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে 1894তে হৈছিলে ঠিক আছে এইটো কেতিয়া হৈছিলে 1894 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে মনত ৰাখিবা পথৰুঘাটৰ 26 to 28 ফেব্ৰুৱাৰী 1894 ঠিক আছে মনত ৰাখিবা কাৰোবাৰ যদি বিদ্ৰোহ কেইটা মনত নাথাকে মই তোমালোকক লিখি দিছোঁ 1861 চনত জয়ন্তীয়া বিদ্ৰোহ হৈছিল ঠিক আছে কোনটো চনত কি হৈছিলে তোমালোকে এনেকৈ মনত ৰাখা চোৱা বহীখনতে যিটো চন লিখিছা তাতে লাগিলে লিখিলো এনেকৈ পথৰুঘাট কিমান কেতিয়াৰ পৰা কেতিয়া হৈছিলে ডেট আৰু চন তাৰপিছতে লচিমা চন তাৰিখ আৰু তাৰপিছত ৰঙিয়া কেতিয়া হৈছিলে ফুলগুৰি ধাবা কেতিয়া হৈছিলে জয়ন্তীয়া বিদ্ৰোহ কেতিয়া হৈছিলে ইয়াৰ ভিতৰতো এটা আহিবই কেতিয়া হৈছিলে বুলি গতিকে গোটেইবোৰ একেটা জেগাত লিখি ৰাখিলে কি হয় জানানে মুখস্থ কৰিবলৈ সহজ হয় এটা তুমি এটা পইণ্ট এটা অলপ আগত লিখিলা তাৰপিছত আকৌ বেলেগ লিখিলা তাৰপিছত আকৌ বেলেগ লিখিলা তেতিয়া তুমি এইটো পঢ়িছিলা খেলিমেলি লাগি যাব গোটেইখিনি যদি এটা জেগাত থাকে তোমালোকৰ পঢ়িবলৈ সহজ হয় জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে 1861 চনত যি জয়ন্তীয়া বিদ্ৰোহ হৈছিলে তাৰ নেতৃত্ব কোনে দিছিলে উকিয়াং নংবাহে দিছিলে টিকেন্দ্ৰজিতটো মণিপুৰৰ বিদ্ৰোহৰ নেতা আছিলে তো জয়ন্তীয়া বিদ্ৰোহৰ উকিয়াং নংবা আছিলে আৰু উত্তৰ কাছাৰৰ যি জনজাতীয় বিদ্ৰোহ হৈছিলে উত্তৰ কাছাৰৰ তাৰ কোনে দিছিলে নেতৃত্ব সংবোধন কছাৰীয়ে উত্তৰ কাছাৰৰ যিটো বিদ্ৰোহ হৈছিলে সেইটোৰ নেতৃত্ব প্ৰদান কৰিছিলে 1868 চনত নগাসকলে কোনগৰাকী ব্ৰিটিছ বিষয়াক তেওঁৰ নিৰাপত্তাৰক্ষী সহ হত্যা কৰি স্বাধীনতাৰ প্ৰতি থকা হেঁপাহৰ পৰিচয় দিছিলে নগাসকলে 1878ত এজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিলে কাক দামান্তক এইজনক নগাসকলে হত্যা কৰিছিলে মনত ৰাখিবা কিমান চনত ব্ৰিটিছে আফু খেতি কৰা বন্ধ কৰি দিছিলে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে কিমান চনত আফু খেতি বন্ধ হৈছিলে 1861ত তাৰপিছতে এই কৃষক বিদ্ৰোহবিলাক হৈছিলে ঠিক আছে 1861 আফু খেতি বন্ধ কৰিছিলে
আফু খেতিৰ পৰা এটা কানি নামৰ এটা মাদক দ্ৰব্য প্ৰস্তুত কৰে ব্ৰিটিছে এইটো কাৰণে এইটো বন্ধ কৰি দিলে কাৰণ ব্ৰিটিছে বাহিৰৰ পৰা এইটো বস্তু আনিছিলে 1861ত বন্ধ হৈছিলে চনটো মনত ৰাখা কিমান চনত মণিপুৰত সিংহাসন লাভৰ বাবে ৰাজ পৰিয়ালৰ সদস্যৰ মাজত এক গৃহ কণ্ডলৰ সূচনা হৈছিলে ইমান ইম্পৰ্টেণ্ট নহয় এইটো হ'লেও মনত ৰাখা 1890 ব্ৰিটিছৰ শাসনকালত সংঘটিত হোৱা পাহাৰীয়া জনজাতীয় যিবিলাক বিদ্ৰোহ আছিলে তাৰ কেন্দ্ৰস্থল কি আছিলে পাহাৰীয়া জনজাতিসকলৰ মাজত যি বিদ্ৰোহ আছিলে তাৰ কেন্দ্ৰস্থল আছিলে মাইবং মনত ৰাখিবা মণিপুৰৰ গণ অভ্যুত্থানৰ নায়ক কোন আছিলে মই অলপ আগত কৈ আহিলোঁ টিকেন্দ্ৰজিৎ মণিপুৰৰ কাৰণে নায়ক অসমৰ চিফ কমিছনাৰ JW কুইণ্টনক কিমান চনত হত্যা কৰা হৈছিলে JW কুইণ্টনক কিমান চনত হত্যা কৰা হৈছিলে 1890 চনত ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা কোন আছিলে ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিলে পুৰন্দৰ সিংহ জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় কিমান চনত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় 1835 1835 চনত 1826 চনত ইয়াণ্ডাবু সন্ধি হয় তাৰপিছতে 9 বছৰৰ পিছত 1835 চনতে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় নেক্সট আৰু তিনিটা সৰু সৰু কুৱেশ্যন আছে এই সৰু সৰু কুৱেশ্যন কেইটাৰ পৰা MCQ আহিব পাৰে সেইটো কাৰণে মই এড কৰিছোঁ প্ৰথমটো আছে যে 1857 চনৰ বিদ্ৰোহ অসমতো হৈছিলে ঠিক আছে চ' অসমৰ নহয় গোটেই ভাৰতৰ ভিতৰতে 1857 চনৰ যিটো বিদ্ৰোহ সেইটো প্ৰথম কেতিয়া আৰম্ভ হৈ মানে কোনটো জেগাৰ পৰা 1857 চনৰ বিদ্ৰোহটো আৰম্ভ হৈছিলে কোনটো জেগাৰ পৰা উত্তৰটো কি হ'ব মিৰাট গোটেই ভাৰতবৰ্ষৰ ভিতৰতে ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিলে পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিলে JD এণ্ডাৰছন পাঠটো পঢ়ি যাওঁতে আমি পঢ়ি গৈছিলোঁ JD এণ্ডাৰছন অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ক'ত অনুষ্ঠিত হৈছিলে নেক্সট প্ৰশ্নটো এইটো যে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ক'ত অনুষ্ঠিত আমি বহুত কেইটা পালোঁ ফুলগুৰি ধাবা তাৰ লগতে তোমাৰ যিবিলাক পথৰুঘাট ৰঙিয়া লচিমা কিন্তু আমাক সুধিছে প্ৰথমটো ক'ত হৈছিলে তো প্ৰথমটো তোমালোকে মনত পেলোৱাচোন ক'ত হৈছিলে আমি পাঠটো পঢ়ি যাওঁতে কৈছিলোঁ প্ৰথমটো ক'ত হৈছিলে ন ফুলগুৰিতে হৈছিলে ফুলগুৰি ধাবা কিমান 1861ত তো এইটো অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ইমানতে MCQ খতম হৈছে নেক্সট আমি জিঅ'গ্ৰাফি বহুতে কৈ আছে জিঅ'গ্ৰাফি বোলে ছেকেণ্ড চেপ্টাৰটো আহিব হাফ ফেইল ইট নেক্সট এইটো চেপ্টাৰ পঢ়িম